হয়বৰগাঁও প্ৰেছ ক্লাবৰ এক ব্যতিক্ৰমী প্ৰয়াস আৰ্তজনক এসাঁজ অন্ন প্ৰদান অসমৰ ৰাইজৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি 500 পেকেট আহাৰৰ টোপোলা বিতৰণ কৰাৰ এক কাৰ্যসূচী হাতত লৈ নগাঁৱৰ হয়বৰগাঁও প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ অংশৰূপে অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট এছ'চিয়েশ্যনৰ সহযোগত নগাঁও চহৰৰ দৰিদ্ৰজনক এসাঁজ অন্ন প্ৰদান কৰে হয়বৰগাঁও প্ৰেছ ক্লাবে এখন খোলা গাড়ীৰে জুবিন গাৰ্গৰ মায়াবিনী গীত বজাই চহৰখনৰ পদপথৰ দৰিদ্ৰজনক খাদ্য বিতৰণ কৰি প্ৰশংসিত হৈছে নগাঁৱৰ হয়বৰগাঁও প্ৰেছ ক্লাব ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি হয়বৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি দিব্যজ্যোতি বৰুৱা সম্পাদক মুস্তাফা কামাল উপদেষ্টা ডক্টৰ কামাল হাছানক নগাঁৱৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে লগতে কাৰ্যসূচীৰ অংশৰূপে চহৰখনৰ কৰ্তব্যৰত আৰক্ষীৰ লোকসকলকো পানীয় আৰু পানীৰ বটল বিতৰণ কৰে হয়বৰগাঁও প্ৰেছ ক্লাব আৰু আৰপুৰ সদস্যসকলে আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি এটি ব্যতিক্ৰমী প্ৰয়াস আমি কৰিছোঁ আৰ্তজনৰ মাজত আমি এসাঁজ অন্ন বিতৰণৰ এটি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু নগাঁৱৰ পদপথৰ যিসকল নিচলা লোক তেখেতসকলৰ মাজত আমি আহাৰ টোপোলা বিতৰণ কৰিছোঁ আমাৰ সৈতে অসম পঞ্জীভূত ফাৰ্মাচিষ্ট সন্থাৰ সদস্যসকলো আছিলে আৰু লগতে আমি আৰক্ষী যিসকল কৰ্তব্যৰত তেখেতসকলৰ মাজতো আমি পানী আৰু পানীয় বটল আমি তেখেতসকলকো বিতৰণ কৰিছোঁ এটা জনসম্পৰ্ক ৰক্ষাৰ এটা ইতিবাচক দিশ হিচাপে আৰু বিশেষকৈ এই অনুষ্ঠানটি এই কাৰ্যসূচীটি আমি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি এটি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আমি আয়োজন কৰিছিলোঁ যিহেতু জুবিন গাৰ্গ এজন দৰিদ্ৰৰ প্ৰতি হৃদয়বান ব্যক্তি আছিলে আৰ্তজনক তেখেতে সহায় কৰিছিলে তেখেতৰ কিঞ্চিত আমি আদৰ্শ যেন আমি ধৰি ৰাখিবলৈ এটা প্ৰয়াস কৰিলোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি